হেল্ল' এভৰিৱান, যোৱাকালি ৰিজাল্টটো দিলে তো ফেক বুলি ভাবি আছিলোঁ বা ৰিয়েল নহয় বুলি ভাবি আছিলোঁ। ৰিয়েলে ৰিজাল্টটো। যোনে যোনে কোৱালিফাইড হৈছে কংগ্ৰেচুলেশ্যনছ আকৌ এবাৰ। আৰু যোনে যোনে কোৱালিফাই হ'ব নোৱাৰিল, যাৰ যাৰ কোৱালিফিকেশ্যন আছে গ্ৰেজুৱেশ্যন বা হায়াৰ ছেকেণ্ডেৰী, তেওঁলোকে অকল এডিআৰই বুলিয়ে নহয়, দিল্লী পুলিচৰ হেড কনষ্টেবল সেনেকুৱা ওলাই আছে, চেণ্ট্ৰেলৰ চাকৰি এটা লওক, তাতো এপ্লাই কৰক। কেৱল এডিআৰইত মাথা মাৰিলেই নহ'ব, চবফালে মাথা মাৰিব লাগিব। তো চাব ইন্সপেক্টৰো ওলাই আছে, CPO চাব ইন্সপেক্টৰ SSCৰ 16 তাৰিখ লাষ্ট ডেট, তো এপ্লাই কৰি ল'ব তাতো। বাকী এডিআৰইত যিহেতুকে আপোনালোকৰ ৰিজাল্ট কালিহে আহিব, যিহেতুকে লিক হোৱা যিসকলে পাইছে, পাছ হৈছে, তো তেওঁলোকক অশেষ অশেষ অভিনন্দন থাকিল মোৰ ফালৰ পৰা। আৰু যিসকলে বৰ্তমানলৈকে ৰিজাল্ট পোৱা নাই, 15 তাৰিখ কাইলৈ কাৰণে ৰখি দিয়ক। কিজানি আজিলৈকেও দিব পাৰে, গধূলিলৈকে, যিহেতুকে ওলাই গ'ল অলৰেডি ৰিজাল্টটো। বাকী টেনশ্যন নল'ব, আৰু এপ্লাই কৰক। বেলেগ বেলেগ বহুত আছে, SSC আছে, RRB আছে, ৰেলৱেটো ওলাব, তো সেইবিলাকতো এপ্লাই কৰক। আমাৰ অসমৰ বেছিভাগে এইবিলাকত আমি গমেই নাপাওঁ, চাকৰি ওলাই কোনোবাই লৈ যায়, আমি গমেই নাপাওঁ, ঢুকিয়ে নাপাওঁ। তো বাহিৰৰ বিলাকে সেইবিলাকত এপ্লাই কৰি চেণ্ট্ৰেলৰ চাকৰিবিলাকত মানে লৈ আছে। গতিকে আমিও আমাৰ ৰিজনটোত, আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনটোত যাতে আমিয়ে ল'ব পাৰোঁ চাকৰি, সেইটো মাথা মাৰক। তো SSCত বহুতখিনি পষ্ট এতিয়া মানে বহুতখিনি ভেকেণ্ট ওলাই আছে। কনষ্টেবলো আছে, দিল্লী পুলিচ কনষ্টেবল, হেড কনষ্টেবল আৰু CPO চাব ইন্সপেক্টৰ আছে, এপ্লাই কৰি ল'ব। আৰু আপোনালোকক যিসকলে কোৱালিফাইড ৰিজাল্ট পাইছে, কংগ্ৰেচুলেশ্যন টু দেম। ধন্যবাদ।